মা লক্ষ্মীয়ে কৈছে ঘৰৰ এই পাঁচটা বস্তু কেতিয়াও বেলেগক দিব নালাগে। নমস্কাৰ প্ৰিয় দৰ্শক, পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ঘৰৰ কোনকেইটা বস্তু ঘৰৰ মহিলাগৰাকীয়ে কেতিয়াও কাকো দিব নালাগে সেয়া আজি আপোনাক আমি জনাম। আপোনাক আজি আমি মা লক্ষ্মীৰ এক প্ৰাচীন কথা শুনাম, যাৰ মাধ্যমেৰে আপুনি জানিব ঘৰৰ মহিলাগৰাকীয়ে কোনকেইটা বস্তু কেতিয়াও বেলেগক দিব নালাগে। যিগৰাকী মহিলাই এই বস্তু বেলেগক দিয়ে তেন্তে মা লক্ষ্মী সেইখন ঘৰৰ পৰা আঁতৰি যায়। সেইবাবেই আপুনি এই কথা সম্পূৰ্ণকৈ শুনিব, কাৰণ আধৰুৱাকৈ লাভ কৰা জ্ঞান সদায় হানিকাৰক হয়। যিয়ে এই কথা সম্পূৰ্ণকৈ শুনে তেওঁৰে ঘৰৰ ভঁৰাল মা লক্ষ্মীয়ে ভৰাই দিয়ে বুলি কোৱা হয়। আহক তেন্তে পলম নকৰি সেই প্ৰাচীন কথাৰ মাজলৈ আমি সোমাই যাওঁ। প্ৰাচীন কালৰ কথা। মধ্যদেশত এখন খুব সুন্দৰ নগৰী আছিল। সেই নগৰত সুকন্যা নামৰ এগৰাকী মহিলা আছিল, যিগৰাকী মহিলাই নিজৰ স্বামী আৰু শাহুৰ শহুৰৰ সৈতে বাস কৰিছিল। সুকন্যাই সত্য ধৰ্ম পালন কৰিবলৈ সদায় তৎপৰ আছিল আৰু গৃহকাৰ্যত অত্যন্ত দক্ষ স্বভাৱৰ আছিল। সুকন্যা অতি দয়ালু আছিল। সদায় সুকন্যাই বেলেগক সহায় কৰি ভাল পাইছিল। সুকন্যাৰ স্বামী সঞ্জয় এজন বৈশ্য আছিল। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ এখন দোকানৰ গৰাকী সঞ্জয়। সুকন্যাই নিজৰ স্বামীক যথেষ্ট ভাল পাইছিল। নিজৰ স্বামীকেই পতি পৰমেশ্বৰ বুলি জ্ঞান কৰি সেৱা শুশ্ৰূষা কৰিছিল। সুকন্যাই প্ৰতিদিনেই স্বামী উঠাৰ পূৰ্বেই বিচনাখন ত্যাগ কৰিছিল, নিজৰ ঘৰৰ চৌহদ পৰিষ্কাৰ কৰিছিল। তাৰ পিছত আলপনা বনাই ঘৰলৈ মা লক্ষ্মীক আমন্ত্ৰণ জনাইছিল। সদায় সময়মতে সুকন্যাই স্নান আদি সম্পন্ন কৰি তুলসীত জল অৰ্পণ কৰি দেৱী দেৱতাৰ পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছিল সুকন্যা। সুকন্যাই কেতিয়াও কাকো অনাদৰ কৰা নাছিল। সকলোৰে সৈতে এক মধুৰ সম্পৰ্ক আছিল সুকন্যাৰ। সকলোকে মধুৰ বাণীৰে সম্বোধন কৰিছিল সুকন্যাই। সুকন্যাৰ এই আচৰণ, এই আচাৰ ব্যৱহাৰ দেখি মানুহে ক'বলৈ বাধ্য হৈছিল, এওঁ দেখোন সাক্ষাৎ লক্ষ্মীৰেই এক ৰূপ। লক্ষ্মীৰ গুণ আছে সুকন্যাৰ গাত, এনেকৈ কৈছিল মানুহে। কাৰণ সুকন্যাই নিজৰ পৰিয়াল আত্মীয় স্বজনৰ খুব যতন লৈছিল। ইয়াৰ উপৰিও সুকন্যাই দান ধৰ্ম খুব সুন্দৰকৈ পালন কৰিছিল। সুকন্যাৰ দুৱাৰমুখলৈ যিজনেই আহিছিল কেতিয়াও খালী হাতেৰে উভতিব লগা নহৈছিল। ভোকাতুৰজনেও সুকন্যাৰ ঘৰলৈ আহি পেট ভৰাই ভোজন কৰি যাব পাৰিছিল, যাৰ বাবে ভোকাতুৰ বা অসহায় দিনহীনজন অত্যন্ত প্ৰসন্ন হৈছিল সুকন্যাৰ আচাৰ ব্যৱহাৰ তথা কাৰ্যত, যাৰ বাবে তেওঁলোকে হিয়া উজাৰি সুকন্যাক আশীৰ্বাদ দিছিল। কেৱল যে পৰিয়ালৰ আত্মীয় স্বজনৰেই সুকন্যাই খেয়াল ৰাখিছিল এনেকুৱা নহয়, ওচৰ চুবুৰীয়াকো যথেষ্ট সহায় কৰিছিল সুকন্যাই। দুখীয়াজনক, অসহায়জনক সদায় সুকন্যাই সহায় কৰিছিল, নিয়মিত ভোজন কৰোৱাইছিল। ওচৰ চুবুৰীয়াক যি বস্তুৰে প্ৰয়োজন হৈছিল সকলো সুকন্যাই হাঁহি হাঁহি দি দিছিল। সুকন্যাৰ চুবুৰীয়াইও সেইবাবে সুকন্যাক যথেষ্ট সন্মান কৰিছিল। তেওঁলোকে ক'বলৈ বাধ্য হৈছিল, সুকন্যা দেখোন সাক্ষাৎ মা অন্নপূৰ্ণাৰেই এক ৰূপ। চাগে মা অন্নপূৰ্ণাই এই সংসাৰত সুকন্যাৰ ৰূপত জন্ম লৈছে। সকলোৱে তেওঁক প্ৰশংসাৰে উপচাই দিছিল। সকলোৱে তেওঁৰ বিষয়ে ভাল ভালকৈ কৈছিল। কিন্তু মানুহৰ এই কথা শুনিও সুকন্যাৰ মনত অহংকাৰ কদাপি হোৱা নাছিল। অহংকাৰ নকৰাকৈ সকলোকে হাঁহি মুখেৰে সুকন্যাই কেৱল সেৱা শুশ্ৰূষা কৰি গৈছিল। সকলোকে আদৰ সন্মান কৰি দুই এটা কথা পাতিছিল। এদিন কি হ'ল, সুকন্যাৰ ঘৰলৈ এগৰাকী চুবুৰীয়া আহিল। সুকন্যাই তেওঁক বৰ সন্মানেৰে ঘৰৰ ভিতৰলৈ আহিবলৈ কৈ খুব মৰমেৰে ক'লে, বাইদেউ, আপুনি আমাৰ ঘৰলৈ অহাৰ বাবে মই যথেষ্ট সুখী হৈছোঁ। আমাৰ ঘৰলৈ আপোনাক স্বাগতম জনাইছোঁ। কওকচোন আজি কি কাৰণে আমাৰ ঘৰলৈ আপোনাৰ আগমন হ'ল? যদি কিবা বস্তুৰ প্ৰয়োজন হৈছে তেন্তে মোক বিচাৰক, মই অৱশ্যেই সকলো সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। তেতিয়া চুবুৰীয়াগৰাকীয়ে ক'লে, সুকন্যা, আজি আমাৰ ঘৰলৈ যথেষ্ট সম্পৰ্কীয় মানুহ আহিছে। সেইবাবেই মই তোমাৰ ওচৰলৈ ৰুটি বনোৱা বেলনা আৰু টাৱাখন বিচাৰি আহিছোঁ। যদি তুমি কিছু সময়ৰ বাবে
মোক ৰুটি বনোৱা বেলনা আৰু তাৱাখন দিয়া তেন্তে বৰ সহায় হ'ব মোৰ। আলহী যোৱাৰ পিছতেই মই তোমাক খুব সোনকালে সেইখিনি উভতাই দিম। তেতিয়া সুকন্যাই ক'লে, এইটোনো কি ডাঙৰ কথা, ৰ'ব আপুনি, মই এতিয়াই আপোনাৰ বাবে বেলনা আৰু তাৱাখন লৈ আহিছোঁ। এতিয়া মোক তাৱা আৰু বেলনাৰ প্ৰয়োজন নাই। আপুনি নিশ্চিন্ত মনে তাৱা আৰু বেলনাখন লৈ যাব পাৰিব। এই বুলি কৈ পাকঘৰৰ পৰা সুকন্যাই বেলনা আৰু তাৱাখন আনি চুবুৰীয়া বাইদেউগৰাকীক দিলে। চুবুৰীয়াগৰাকীয়ে ক'লে, সুকন্যা তোমাক বহুত বহুত ধন্যবাদ। আজি তুমি মোক এইকণ সহায় নকৰা হ'লে ইমানবোৰ আলহীত মই যথেষ্ট লাজ পালোহেঁতেন, বিপদত পৰিলোহেঁতেন। সেইবাবে তুমি মোক বহুত সহায় কৰিলা, তোমাক ধন্যবাদ। মই আলহী যোৱাৰ পিছতেই তোমাক বেলনা আৰু তাৱাখন উভতাই দিম। তেতিয়া সুকন্যাই ক'লে, বাইদেউ চিন্তা কৰিব নালাগে, যেতিয়া আপোনাৰ কাৰ্য সম্পূৰ্ণ হ'ব তেতিয়া আপুনি মোক ঘূৰাই দিলেও হ'ব। সুকন্যাৰ ঘৰৰ পৰা তাৱা আৰু বেলনাখন লৈ মহিলাগৰাকী ওলাই আহিল। কিছু সময়ৰ পিছত আন এগৰাকী মহিলা সুকন্যাৰ ঘৰলৈ আহিল। তেওঁকো সুকন্যাই খুব মৰমেৰে স্বাগতম জনালে আৰু সুধিলে, আজি তুমি আমাৰ ঘৰলৈ অহাৰ কাৰণ কি? কোনো সংকোচ নকৰাকৈ কোৱাচোন, কি লাগে তোমাক? মই নিশ্চয় তোমাক সহায় কৰিম। তেতিয়া মহিলাগৰাকীয়ে ক'লে, সুকন্যা, মোৰ ঘৰখন যথেষ্ট লেতেৰা হৈছে। মোৰ ঘৰখন চাফ কৰিবলৈ মোৰ ওচৰত একোৱেই নাই। সেইবাবে তোমাৰ ঝাৰুডালকে মোক দিয়াচোন, মই মোৰ ঘৰখন পৰিষ্কাৰ কৰোঁ। যদি তোমাৰ সমস্যা আছে তেন্তে দিব নালাগে বাৰু। যদি তুমি মোক ঝাৰুডাল দিয়া, মই মোৰ ঘৰখন পৰিষ্কাৰ কৰি তোমাক সোনকালেই ঝাৰুডাল উভতাই দিম। সুকন্যাই কোনো কথা নাভাবি মহিলাগৰাকীক ঝাৰুডাল আনি দিলেহি। মহিলাগৰাকীয়ে সুকন্যাৰ পৰা ঝাৰুডাল পাই সুকন্যাৰ ঘৰৰ পৰা ওলাই আহিল। কিছু সময়ৰ পিছত আন এগৰাকী মহিলা সুকন্যাৰ ঘৰলৈ গ'ল। তেওঁকো সুকন্যাই খুব মৰমেৰে সুধিলে, কোৱাচোন, তুমি আমাৰ ঘৰলৈ কিয় আহিছা? কিবা বস্তুৰ তোমাক প্ৰয়োজন হৈছে নেকি? নিসংকোচে কোৱা, মই তোমাক সহায় কৰিম। তেতিয়া মহিলাগৰাকীয়ে ক'লে, সুকন্যা, তুমি বৰ দয়ালু। মই তোমাৰ বিষয়ে বহু কথাই শুনিছোঁ। তুমি বোলে সকলোকে সহায় কৰি ভাল পোৱা। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ এটা সৰু সহায় বিচাৰি। সুকন্যাই ক'লে, নিসংকোচে কোৱা, মই পাৰ্যমানে চেষ্টা কৰিম তোমাক সহায় কৰিবলৈ। তেতিয়া মহিলাগৰাকীয়ে ক'লে, সুকন্যা, আজি মোৰ ছোৱালীজনীক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব। সেইবাবে মই চিন্তিত। মোৰ পিন্ধিবলৈ একোৱেই নাই, এপদো গহনা মোৰ পিন্ধিবলৈ নাই। মোৰ ছোৱালীজনীৰ পিন্ধিবলৈ এটা সুন্দৰ কাপোৰো নাই। সেইবাবে তুমি কৃপা কৰি মোক অলপমান গহনা আৰু অলপ বস্ত্ৰ ধাৰলৈ দিয়াচোন। কেৱল এদিনৰ বাবে দিলেই হ'ল। যেতিয়াই ল'ৰা ঘৰৰ মানুহ আমাৰ ঘৰৰ পৰা গুচি যাব, মই সমস্ত গহনা আৰু কাপোৰ তোমাক চমজাই দিম। চুবুৰীয়া মহিলাগৰাকীৰ কথা শুনি সুকন্যাই ক'লে, এইটোতো একেবাৰে সাধাৰণ কথা। তুমি কিয় চিন্তা কৰিছা? তোমাৰ কন্যা মোৰ ভগ্নীৰ দৰে। চিন্তা কৰিব নালাগে, মই নিশ্চয় তেওঁক সহায় কৰিম। এতিয়াই তুমি মোৰ গহনা আৰু কাপোৰ লৈ যাব পাৰিবা। এয়া লোৱা মোৰ গহনা আৰু এয়া শাৰী। এয়া পিন্ধিলে তোমাৰ কন্যাক একেবাৰে ৰাজকুমাৰীৰ নিচিনা লাগিব। তাৰপিছত সন্ধিয়া হ'ল। অন্য এগৰাকী মহিলা সুকন্যাৰ ঘৰলৈ আহিল। তেওঁকো বৰ আদৰেৰে সুকন্যাই ঘৰত বহিবলৈ দিলে। তাৰপিছত মৰমেৰে সুধিলে, কোৱাচোন, তুমি কি কাৰণে আমাৰ ঘৰলৈ আহিলা? তোমাক কিবা বস্তুৰ প্ৰয়োজন হৈছে নেকি? নিসংকোচে কোৱা, মই তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম। তেতিয়া চুবুৰীয়া মহিলাগৰাকীয়ে ক'লে, সুকন্যা, তুমি বৰ দয়ালু। তুমি সকলোকে সহায় কৰা। সেইবাবে ময়ো তোমাৰ ওচৰলৈকে আহিছোঁ। মোৰ ল'ৰাটো যথেষ্ট ভোকত আছে, কিন্তু তাক খুৱাবলৈ ঘৰত গাখীৰ নাই। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ গাখীৰ বিচাৰি। যদি অলপমান গাখীৰ মই তোমাৰ ওচৰত পাওঁ তেন্তে বৰ কৃপা হ'ব সুকন্যা। তেতিয়া সুকন্যাই ক'লে, বাইদেউ, এইটোনো কি কথাটো হ'ল? ৰ'ব, মই আপোনাৰ বাবে গাখীৰ লৈ আহোঁ। সুকন্যা পাকঘৰলৈ গ'ল আৰু অলপমান গাখীৰ আনি মহিলাগৰাকীক দিলে। আৰু চুবুৰীয়া মহিলাগৰাকীয়ে প্ৰসন্ন মনেৰে গাখীৰখিনি লৈ সুকন্যাৰ ঘৰৰ পৰা ওলাই গ'ল। এনেকৈ সুকন্যাই সকলো চুবুৰীয়াক সহায় কৰিলে আৰু প্ৰসন্ন মনেৰে ঘৰৰ কাম কাজত ব্যস্ত হৈ পৰিল। তাৰ পিছত ৰাতি হ'ল। সুকন্যাৰ স্বামীও ঘৰলৈ আহিছে। স্বামীৰ সেৱা শুশ্ৰূষা কৰি দুয়ো আনন্দ মনেৰে নিশাটো পাৰ কৰিলে। পিছদিনা শুই উঠিয়েই সুকন্যাই এটা বৰ বেয়া খবৰ শুনিবলৈ পালে। এজন মানুহ দৌৰি সুকন্যাৰ ঘৰৰ ফালে আহিছে আৰু দৌৰি আহি সুকন্যাৰ স্বামীক ক'লে, শুনকচোন শুনক, যোৱা ৰাতি আপোনাৰ দোকানখনত কোনোবাই লুটপাত চলালে
আপোনাৰ দোকানৰ সকলো বয় বস্তু কোনোবাই লৈ গ'ল। সুকন্যাৰ স্বামী একেবাৰে চক খাই উঠিল আৰু দৌৰি গ'ল নিজৰ দোকানখনৰ ওচৰলৈ আৰু গৈ দেখিলে সকলো বয় বস্তু লুটি লৈ গ'ল। দোকানত থকা সকলো ধন চোৰে লৈ গ'ল। সঞ্জয় দুখ মনেৰে নিৰাশ হৈ ঘৰলৈ উভতিল আৰু সুকন্যাক সকলো কথা বিৱৰি ক'লে। সেইখিনি শুনি সুকন্যাই বহুত বেছি দুখ পালে। সুকন্যাই ক'লে, আপুনি চিন্তা নকৰিব, আমাৰ ঘৰত এতিয়াও বহু ধন সম্পত্তি আছে, যিখিনিৰে আপুনি পুনৰ আপোনাৰ বেপাৰ বাণিজ্য আৰম্ভ কৰিব পাৰিব। যেতিয়া সুকন্যাই নিজৰ বাকচৰ ফালে চালে, দেখিলে তাতো সকলো খালী, কাৰণ সেইখিনিও চোৰে ইতিমধ্যেই চুৰি কৰি লৈ গৈছে। সেয়া দেখি সুকন্যাই বহুত বেছি দুখ পালে। তাই ধৰিব পৰা নাই এয়া কেনেকৈ সম্ভৱ হ'ল। সুকন্যাৰ স্বামী সুকন্যাৰ প্ৰতি ক্ৰোধান্বিত হ'ল আৰু ক'বলৈ ধৰিলে, সুকন্যা, মোক ভালে ভালে সঁচা কথা কোৱা, ঘৰৰ ভিতৰত ৰখা সমস্ত ধন কলৈ গ'ল? সুকন্যাই ক'লে, মই ঘৰতেই আছিলোঁ, সকলো ধন বাকচতেই আছিল। কোনে এইখিনি চুৰি কৰি লৈ গ'ল সেয়া মই একেবাৰেই নাজানো। আপুনি দয়া কৰি শান্ত হওকচোন, আমি যেনে তেনে কিবা এক উপায় নিশ্চয় উলিয়াব লাগিব। সুকন্যাৰ প্ৰতি কিন্তু শান্ত নহ'ল। সুকন্যাৰ ফালে চাই ক্ৰোধান্বিত হৈ ক'লে, এই তুমি যে ঘৰৰ ভিতৰলৈ বেলেগ মানুহক মাতি আনি খোৱা বোৱা কৰা, মৰম আদৰ কৰা, চিনাকি অচিনাকি নাই সকলোকে ঘৰৰ ভিতৰত স্থান দিয়া, তাৰেই ফল এয়া। তাৰ ভিতৰৰেই কোনোবাই বাকচ খুলি সমস্ত ধন চাগে চুৰি কৰি লৈ গৈছে। এনেদৰেই সুকন্যাৰ স্বামীয়ে সুকন্যাক দুই এষাৰ বেয়াকৈ ক'লে। সুকন্যাৰ শাহুৱেও সুকন্যাক বহুত বেছি তিৰস্কাৰ কৰিলে। শাহুৱেকে ক'লে, সুকন্যা, তুমি একো কথা নভবাকৈ যাকে তাকে সহায় কৰি দিয়া, চিনাকি অচিনাকি নাই সকলোকে ঘৰৰ ভিতৰলৈ আনি ভোজন কৰোৱা, এয়াতো উচিত হোৱা নাই। এনেদৰেই যি টি ক'লে শাহুৱেকেও। তেতিয়া সুকন্যাই আহি খুব সম্ভ্ৰমেৰে নিজৰ স্বামীক ক'লে, নাথ, মই মোৰ কিছু গহনা আমাৰ চুবুৰীয়া এগৰাকী মহিলাক দিছোঁ। সুকন্যাই ক'লে, সেই গহনাখিনি মই ঘূৰাই আনো। এনেকৈ কৈ সুকন্যা সেই দুখীয়া মহিলাগৰাকীৰ ঘৰলৈ গ'ল আৰু ঘৰখনত গৈ হতবাক হ'ল সুকন্যা, কাৰণ ঘৰত কোনোৱেই নাই। সেই মহিলাগৰাকী অৰ্থাৎ যিগৰাকীয়ে সুকন্যাৰ পৰা গহনা আনিছিল, সেই মহিলাগৰাকীয়ে গহনাখিনি লৈ ঘৰ দুৱাৰ এৰি ক'ৰবালৈ পলাই গুচি গ'ল। সুকন্যাই নিৰাশ হৈ ঘৰলৈ উভতিল আৰু নিজৰ স্বামীক সকলো কথা বিৱৰি ক'লে। সুকন্যাৰ কথা শুনি খঙে চুলিৰাগ পালেগৈ স্বামীৰ অৰ্থাৎ সঞ্জয়ৰ আৰু সুকন্যাক পুনৰ তিৰস্কাৰ কৰিলে। সুকন্যাক ক'লে, সুকন্যা, তুমি মূৰ্খ, তোমাৰ কাৰণে আমাৰ সকলো ধন বৈভৱ নোহোৱা হৈ পৰিল। তোমাৰ দান দিয়া অভ্যাসৰ কাৰণেই আমাৰ ঘৰখনলৈ ভয়ানক সমস্যা আহিল। এতিয়া তুমি আৰু এইখন ঘৰত থাকিব নোৱাৰা। এতিয়াই এই মুহূৰ্ততেই আমাৰ ঘৰ এৰি তুমি ওলাই যোৱা। তেতিয়া সুকন্যাই দুখ মনেৰে ক'লে, নাথ, আপোনাৰ অবিহনে এই দুনিয়াত মোৰ কোনো নাই, আপোনাক এৰি মই যাম কলৈ? সুকন্যাৰ স্বামীয়ে ক'লে, যলৈকে যাবলৈ মন আছে যোৱা, কিন্তু এই ঘৰখনত তুমি আৰু থাকিব নালাগে। এই ঘৰত তুমি আৰু কোনো কাৰণতে থাকিব নোৱাৰা, কাৰণ মোৰ সকলো বৰবাদ হৈ গৈছে তোমাৰ কাৰণে। যদি তুমি এইখন ঘৰত থাকা, তেন্তে বাচি থকাখিনিও খুব সোনকালেই শেষ হ'ব। গতিকে বাচি থকাখিনি থকাৰ স্বাৰ্থতে তুমি এই ঘৰ এৰি এই মুহূৰ্ততেই ওলাই যোৱা। সুকন্যাই নিজৰ স্বামীক হাতজোৰ কৰি প্ৰাৰ্থনা জনালে, স্বামী, এনেকুৱা নকৰিব, মই কোনো অপৰাধ কৰা নাই। আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। আপোনাৰ ঘৰৰ পৰা মোক ওলাই যাবলৈ নক'ব। কিন্তু সুকন্যাৰ স্বামীয়ে সুকন্যাৰ কোনো প্ৰাৰ্থনা নুশুনিলে আৰু সুকন্যাক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু ক'লে, এই ঘৰৰ পৰা ওলাই যা আৰু দুবাৰ কেতিয়াও নাহিবি। নদীত জাপ দি মৰি গ'লেও এই ঘৰলৈ যেন তই আৰু উভতি নাহ, কাৰণ এইখন ঘৰত তই এতিয়াৰে পৰা মোৰ লগত আৰু থাকিব নোৱাৰ। সুকন্যাই দুখ মনেৰে কান্দি কান্দি নিজৰ স্বামীৰ ঘৰ এৰি ওলাই আহিল। আহি সুকন্যাই মা লক্ষ্মীৰ মন্দিৰ পালে আৰু মা লক্ষ্মীক প্ৰাৰ্থনা কৰি ক'লে, হে মা, মই এনে কি পাপ কৰিলো যাৰ বাবে মোৰ এই দশা হ'ল? মা, মইতো নিতৌ তোমাৰ পূজা প্ৰাৰ্থনা কৰোঁ, তাৰ পিছতো আমাৰ ঘৰখন এৰি তুমি কিয় ওলাই আহিলা? কৃপা কৰি মোক কোৱা, মোৰ কি অপৰাধ হ'ল যাৰ বাবে তুমি মোৰ ওপৰত ইমান বেয়াকৈ ৰুষ্ট হ'লা? সুকন্যাই তাতেই বহি ভাবিবলৈ ধৰিলে
যদি মোৰ স্বামীয়ে মোক স্বীকাৰ নকৰে মইনো জীয়াই থাকি কি কৰিম যদি মোৰ কাৰণে মোৰ স্বামীৰ এই দুৰ্দশা হয় তেন্তে মই জীয়াই থকাৰ কোনো অধিকাৰ নাই এনেকৈয়ে ভাবি সুকন্যাই প্ৰাণ দিবলৈ অৰ্থাৎ চৰম পন্থা ল'বলৈ নদীৰ ফালে আহিবলৈ ধৰিলে নদীৰ কাষলৈ আহি সুকন্যাই মা লক্ষ্মীক প্ৰাৰ্থনা কৰিলে হে মা এতিয়াই মই নদীত জাপ দি মই মোৰ প্ৰাণ বিসৰ্জন দিম যদি মোৰ দ্বাৰা তোমাৰ পূজাত কিছু ত্ৰুটি বিচুটি ৰৈ গ'ল তাৰ বাবে তুমি মোক মাফ কৰিবা মই মোৰ স্বামীৰ অবিহনে জীয়াই থাকিব নোৱাৰো সেইবাবে মই এই নদীত জাপ দি প্ৰাণ বিসৰ্জন দিম এই বুলি কৈ সুকন্যাই নদীত জাপ দিবলৈ ধৰোতে সেই স্থানত মা লক্ষ্মী প্ৰকট হ'ল আৰু মা লক্ষ্মীয়ে সুকন্যাক ক'লে ৰবা সুকন্যা তুমি ইয়াক কি কৰিবলৈ ওলাইছা সুকন্যাই চকু মেলি দেখিলে সাক্ষাৎ মা লক্ষ্মী তেওঁৰ সন্মুখত মা লক্ষ্মীৰ দৰ্শন লাভ কৰি সুকন্যা বহুত বেছি প্ৰসন্ন হ'ল আৰু মাক বাৰে বাৰে তেওঁ সেৱা কৰিলে আৰু ক'লে মা মোক ক্ষমা কৰা মই বহুত বেছি পাপ কৰিছোঁ তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে হে সুকন্যা মনুষ্যই কেতিয়াও নিজেই নিজৰ প্ৰাণ ল'ব নালাগে এয়া মহাপাপ ভগৱানে যি শৰীৰ প্ৰদান কৰিছে সেয়া এনেকৈ নষ্ট কৰি দিয়া উচিত নহয় সুকন্যাই ক'লে হে মা মই হাৰি গৈছোঁ মোৰ স্বামীয়ে মোক ত্যাগ কৰিছে আৰু কোনো মহিলাই নিজৰ স্বামীক এৰি জীয়াই থকাটো উচিত নহয় মই মোৰ স্বামীক এৰি কেতিয়াও জীয়াই থাকিব নোৱাৰো সেইবাবে মই প্ৰাণ বিসৰ্জন দিবলৈ আহিছোঁ দেৱী লক্ষ্মীয়ে তেতিয়া ক'লে সুকন্যা মই সকলো বুজিছোঁ আৰু মই সকলো জানো আৰু এয়াও জানো তোমাৰ স্বামীয়ে তোমাক কিয় ত্যাগ কৰিছে এয়া সকলো তোমাৰেই ভুল তুমি অজানিতে এনেকুৱা কিছুমান বস্তু বেলেগক দান কৰিলা যাৰ কাৰণে মই তোমাৰ ঘৰ ত্যাগ কৰিব লগা হ'ল যি মহিলাই ঘৰখনৰ এইকেইপদ বস্তু বেলেগক দান কৰে সেইখন ঘৰত আৰু মোৰ কেতিয়াও বাস নহয় সুকন্যা সেই বস্তু কেইপদৰ লগতেই সেই ঘৰখনো মই ত্যাগ কৰোঁ তেতিয়া সুকন্যাই ক'লে মা এনেকুৱা কি বস্তু কৃপা কৰি আপুনি মোক ক'বনে মই কি বস্তু দান কৰাৰ বাবে আপুনি আমাৰ ঘৰখন ত্যাগ কৰিলে কৃপা কৰি মোক জনাওক মা তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে হে সুকন্যা তুমি এইখিনি কথা মনোযোগেৰে শুনা কাৰণ মই এইখিনি বস্তুৰ বিষয়ে ক'ম যিখিনি ভুলতো কেতিয়াও কাকো দান কৰিব নালাগে এই বস্তু দান কৰাৰ লগে লগে মই সেইখন ঘৰৰ পৰা ওলাই আহোঁ সুকন্যাক উদ্দেশ্যি মা লক্ষ্মীয়ে ক'লে কোনো মহিলাই নিজৰ ঘৰৰ বেলনা বা তাৱা কেতিয়াও বেলেগক দান কৰিব নালাগে পাকঘৰত এই বস্তুবোৰৰ এক নিৰ্দিষ্ট মহত্ব আছে এই বস্তুবোৰৰ মহত্ব বাকী অন্যান্য বস্তুতকৈ যথেষ্ট বেছি এই বস্তুবোৰৰ পবিত্ৰতা সদায় একে থকা উচিত এই বস্তুবোৰতেই ভগৱান বিষ্ণুৰ প্ৰসাদ বনোৱা হয় আৰু তাৱাত বনা প্ৰথমখন ৰুটি গাইক খুৱাব লাগে সেইবাবে এই বস্তু সদায় স্বচ্ছ আৰু শুদ্ধ কৰি ৰাখিব লাগে বেলেগক দান কৰিলেই এই বস্তু অপবিত্ৰ হৈ পৰিব পাৰে আৰু তাৰ পিছত এই বস্তু ব্যৱহাৰ কৰাটো অত্যন্ত অশুভ আৰু অশুভ ফলেই প্ৰদান কৰে সেইবাবেই সুকন্যা তুমি তোমাৰ পাকঘৰৰ তাৱা আৰু বেলনা বেলেগক কেতিয়াও দিয়া উচিত নাছিল সুকন্যা এতিয়া তুমি দ্বিতীয়টো বস্তুৰ বিষয়ে জানি লোৱা তুমি তোমাৰ চুবুৰীয়াক তোমাৰ ঘৰত থকা ঝাৰুডাল দান কৰিছিলা যি ঝাৰুত সদায় মই বাস কৰোঁ এই ঝাৰু মোৰ অত্যন্ত প্ৰিয় সেই অত্যন্ত প্ৰিয় বস্তুটোৱে তুমি বেলেগক দান কৰি দিয়াৰ বাবে মই তোমাৰ ঘৰৰ পৰা গুচি আহিবলৈ বাধ্য হ'লোঁ কেতিয়াও ঝাৰু বেলেগক দান কৰিব নালাগে যিয়েই এই ঝাৰু বেলেগক দান কৰে সেইখন ঘৰেই মই ত্যাগ কৰোঁ তুমি তৃতীয়টো বস্তু দান কৰিছিলা যিটো এগৰাকী মহিলাই কেতিয়াও সেই বস্তু দান কৰিব নালাগে সেয়া হৈছে আভূষণ এগৰাকী স্ত্ৰীৰ আভূষণ কেতিয়াও বেলেগ মহিলাক দিব নালাগে সদায় নাৰীগৰাকীৰ আভূষণত মই বাস কৰোঁ নাৰীৰ 16 শৃংগাৰৰ অন্যতম গহনা অত্যন্ত মহত্বপূৰ্ণ এগৰাকী বিবাহিতা মহিলাই নিজৰ আভূষণ কেতিয়াও অন্য স্ত্ৰীক বা অন্য নাৰীক পিন্ধিবলৈ দিব নালাগে যিয়েই নিজৰ আভূষণ অন্য স্ত্ৰীক দান কৰে সেই মহিলাৰ জীৱনলৈ দুৰ্ভাগ্য আহে এতিয়া মই চতুৰ্থটো দানৰ বিষয়ে তোমাক কম সুকন্যা কেতিয়াও কোনো মানুহেই সন্ধিয়া হৈ যোৱাৰ পিছত বগা ৰঙৰ বস্তু বেলেগক দান কৰা উচিত নহয় তুমি সন্ধিয়া সময়ত বেলেগক গাখীৰ দিছিলা সন্ধিয়া সময়ত বেলেগক গাখীৰ দান কৰিলে জীৱনলৈ দুৰ্ভাগ্য আহে
সন্ধিয়া সময়ত বগা ৰঙৰ কোনো বস্তুৱেই মানুহে দান কৰিব নালাগে যিয়েই বগা ৰঙৰ বস্তু সন্ধিয়া সময়ত দান কৰে তেওঁৰ জীৱনলৈ অশুভ কাল আহে বুলি কৈছে আৰু সেইখন ঘৰৰ পৰাই মা লক্ষ্মী আঁতৰি যায় বুলি কোৱা হৈছে তেতিয়া সুকন্যাই ক'লে হে মা মোৰ দ্বাৰা যথেষ্ট ভুল হৈ গ'ল মই অজানিতেই বহু ভুল কৰি পেলালো কৃপা কৰি তুমি মোক ক্ষমা কৰা এই ভুলৰ মই প্ৰায়শ্চিত্ত কৰিব বিচাৰো ইয়াৰ উপায় কোৱা তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে সুকন্যা তুমি প্ৰায়শ্চিত্ত প্ৰথমে কৰিলা সেইবাবে তুমি এতিয়া ঘৰলৈ উভতি যোৱা মই তোমাৰ সম্পূৰ্ণ বৈভৱ ধন সম্পত্তি উভতাই দিছো ইমানখিনি কৈয়ে মা লক্ষ্মী সেই স্থানৰ পৰা অন্তৰ্ধান হ'ল আৰু সুকন্যাই মা লক্ষ্মীক ধন্যবাদ জনাই সেই স্থান ত্যাগ কৰি ঘৰৰ ফালে আহিল তেতিয়াই তেওঁৰ স্বামীয়ে দৌৰি দৌৰি সুকন্যাৰ ফালে আহিছে আৰু দৌৰি আহি সুকন্যাক হাতজোৰ কৰি মাফ বিচাৰিছে আৰু কৈছে সুকন্যা তুমি মোক মাফ কৰি দিয়া মই তোমাক খঙতেই জিতি কৈ দিলো সাক্ষাৎ দেৱী মা লক্ষ্মীৰ কৃপাত আমি সকলো ধন বৈভৱ ঘূৰাই পাইছো যিকেইটা চোৰে আমাৰ ধন সম্পত্তি লুটি নিছিল তেওঁলোক সকলোৱে আহি আমাৰ ধন উভতাই দিছে আৰু তোমাৰ নাম লৈ তেওঁলোকে ক্ষমা বিচাৰিছে এইখিনি শুনি সুকন্যা বহুত বেছি প্ৰসন্ন হ'ল আৰু নিজৰ স্বামীৰ সৈতে সুকন্যা ঘৰলৈ উভতি আহিল আৰু মা লক্ষ্মীৰ কৃপাত স্বামীৰ সৈতে পুনৰ সুখ শান্তিৰে বাস কৰিবলৈ ধৰিলে সুকন্যাই সেইবাবে আপুনিও ঘৰৰ এইসমূহ বস্তু কেতিয়াও ভুলতো কাকো দান নকৰিব আশা কৰিছো ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপোনজনক এই ভিডিঅ' যিমান পাৰে সিমান বিলাই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ